তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'ত মই তোমালোকক ক্লাছ 9ৰ গণিতৰ অনুশীলনী 12.2 তাৰমানে যেটো হিৰনৰ সূত্ৰ আছিল হিৰনৰ সূত্ৰৰ 12.2 1 আৰু 2 এই দুটা গণিত মই এই ভিডিঅ'ত কৰিবলৈ চেষ্টা কৰিম সো ইয়াৰ পিছতো যদি তোমাৰ 3 4 5 এই গণিত কেটা লাগে ইয়াৰ পিছৰ ভিডিঅ'টো চাবা তো এই ভিডিঅ'ত মই অকল অনুশীলনী 12.2 1 আৰু 2 এই দুটা গণিতেই সমাধান কৰি দেখুৱাম সো ইয়াতে প্ৰথম যেটো গণিত আমাক দিয়া আছে যে ABCD দিয়া আছে ABCD চতুৰ্ভুজৰ ABCD মানে কি ABCD এই যেটো চতুৰ্ভুজ দিয়া আছে এই চতুৰ্ভুজটোৰ C কোণ 90 ডিগ্ৰী এই যেটো কোণ আছে C এইটো 90 ডিগ্ৰী দিয়া আছে AB 9 মিটাৰ এৰ পৰা B লৈ ইখিনি আছে 9 মিটাৰ আৰু AB 9 মিটাৰ BC 12 মিটাৰ B পৰা C লৈ আছে 12 মিটাৰ 12 মিটাৰ CD মানে C পৰা D লৈ ইয়াতে আছে 5 মিটাৰ আৰু কি দিয়া আছে এৰ পৰা D লৈ ইয়াত দিয়া আছে 8 মিটাৰ এতে সো এতে আমাক কি দিয়া আছে এটা চতুৰ্ভুজ দিয়া আছে কিন্তু চতুৰ্ভুজৰ কালি উলিওৰ আমি কোনো ফৰ্মুলা পোৱা নাই তাৰ মানে যদি এতে আমি কি কৰিব লাগিব এই চতুৰ্ভুজটোক আমি দুটা ত্ৰিভুজত বিভক্ত কৰিব লাগিব দুটা ত্ৰিভুজত যেতিয়া ভাগ কৰিম তেতিয়াহে আমি এই হিৰণৰ সূত্ৰ প্ৰয়োগ কৰি এই কালিবোৰ উলিয়াব পাৰিম তাৰ মানে কি কৰিব লাগিব এই চতুৰ্ভুজটোক তুমি প্ৰথমে দুটা ত্ৰিভুজত ভাগ কৰিব লাগিব এতিয়া প্ৰশ্ন হৈছে ত্ৰিভুজ কেনেকৈ বনাম আমি চা এতে দুটা কৰ্ণ আছে নহয় এৰ পৰা C এটো যদি সংযোগ কৰি দে এটো এটা ত্ৰিভুজ হ'ব আৰু যদি মই B ৰ পৰা D লৈ সংযোগ কৰো তেতিয়া হলে এটো ত্ৰিভুজ হ'ব এতিয়া এটা কথা তুমি সদায় মনত ৰাখিবা যদি ত্ৰিভুজৰ দুটা চতুৰ্ভুজ দিয়া থাকে দুটা ত্ৰিভুজ বনাব লাগে তোমাৰ সদায় এটা কোণ 90 ডিগ্ৰী দিয়া থাকিবই তাৰমানে লাগিবই এটো তুমি কি কৰিবা 90 ডিগ্ৰী যেটো কোণ দিয়া থাকিব এই সমকোণটো বসাই লবা তাৰ মানে ইয়াতে যদি চাও B ৰ পৰা D লৈহে আমি সংযোগ কৰিম বুজি পাইছা আমি যদি ত্ৰিভুজ বনাব লাগে এনেকৈ বনাম B ৰ পৰা D লৈ বনাইছো এতিয়া এটো এটা ত্ৰিভুজ হল এটো এটা ত্ৰিভুজ হল তুমি কেতিয়াও এই যেটো 90 ডিগ্ৰী কোণ থাকিব তাৰ লগত সংযোগ কৰি ত্ৰিভুজ নবনাবা কাৰণ এই 90 ডিগ্ৰী কোণটো লাগিবই আমি কাৰণ এতিয়া চোৱা এই যেটো আমি সংযোগ কৰিছে বাহুটোৰ দৈৰ্ঘ্য লাগিব এই বাহুটোৰ দৈৰ্ঘ্যটো দিয়া নাই এই বাহুটোৰ দৈৰ্ঘ্য আমি তেতিয়া উলিয়াব পাৰিম যদি এটো 90 ডিগ্ৰী হয় এতিয়া আমি এই বাহুটোৰ দৈৰ্ঘ্য উলাই লও যে B ৰ পৰা D লৈ কিমান আছে এতিয়া চোৱা প্ৰথমে কি লিখিম এতেকে ত্ৰিভুজ চতুৰ্ভুজ বুলি দিছো চতুৰ্ভুজ ABCD ৰ BD সংযোগ কৰা হল এতিয়া আমি সংযোগ কৰছো এতিয়া আমি কি কৰিম এই বাহুটোৰ কালি উলিয়াম আমি BD ৰ বাহুৰ কালি কি হ'ব এতিয়া এইটো কালি নহয় দৈৰ্ঘ্য দে এই বাহুটোৰ দৈৰ্ঘ্য আমি কেনেকৈ উলিয়াম যেহেতু এটো আছে আমি জানো যে হিৰণৰ সূত্ৰ যদি আমি প্ৰয়োগ কৰিব লাগে তিনিটা বাহুৰ দৈৰ্ঘ্য আমাক লাগিবই এটো ত্ৰিভুজৰ ক্ষেত্ৰতো লাগিব এটো ত্ৰিভুজৰ ক্ষেত্ৰতো এই বাহুৰ দৈৰ্ঘ্য লাগিব তো কেনেকৈ উলিয়াবা ইয়াৰ কাৰণে আমি পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰিম যেহেতু এটো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় পাইথাগোৰাছৰ উপপাদ্যটো প্ৰয়োগ কৰিব পাৰিম এতেকে ত্ৰিভুজ BCD এইটো ত্ৰিভুজ লৈছো মই ত্ৰিভুজ BCD পাইথাগোৰাছৰ উপপাদ্য প্ৰয়োগ কৰি পাও পাইথাগোৰাছৰ উপপাদ্যটো কি আছিল সেই উপপাদ্যটো আমি প্ৰয়োগ কৰিম তো তোমালোকৰ যদি পাইথাগোৰাছৰ উপপাদ্য মনত কৰি লোৱা কি আছিল আমাৰ কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ এইটো আছিল আমাৰ পাইথাগোৰাছৰ উপপাদ্য এতিয়া কৰ্ণ কোণটো হয় তোমালোকে জানা যে যিকোনো সমবাহু ত্ৰিভুজৰ যেটো সমবাহু আছে যেটো কোণ 90 ডিগ্ৰী আছে তাৰ বিপৰীত বাহুটো কৰ্ণ এইটো হল আমাৰ কৰ্ণ এতে কৰ্ণ হ'ব B ৰ পৰা D কৰ্ণ হল BD স্কয়াৰ ইকুৱেল টু ভূমি কি দিয়া আছে ভূমি যিকোনো এটা লৈ লোৱা মই ধৰিছো 12 মিটাৰ প্লাস লম্ব মই এটো ধৰিছো 5 মিটাৰ এইটা ভাঙি দে এবাৰ এফালে থাকিব BD স্কয়াৰ 12 গুণ 144 144 5 5 গুণ 25 25 এতে দুটা যোগ কৰি দিয়া BD আমি ৰাখি দিছো তো ৰাখিবই লাগিব 144 আৰু 25 যোগ কৰিলে কি হ'ব 4 আৰু ইফালে থাকিব 5 9 এতে 2 আৰু 4 6 এতে থাকিব 1 169 এতে চোৱা এতিয়া আমাৰ কি আছে স্কয়াৰ হৈ আছে স্কয়াৰটো আমি উঠাই দিব লাগিব যেতে আমি স্কয়াৰ উঠাই দিম এফালে কি হ'ব ৰুট আহি যাব তাৰ মানে BD যেতিয়া ৰাখি দিম
এই স্কোৱাৰটো এইফালে আহিলে ৰুট হৈ যায় 169 আহি যাব এতিয়া 169ৰ বৰ্গমূল কি হয় যদি আমি চাওঁ 169ৰ বৰ্গমূল তেতিয়াহ'লে হ'ব 13 169ৰ বৰ্গমূল হ'ল 13 তাৰমানে BD = 13 এই বাহু যেটো বাহু আছে বাহুটোৰ দৈৰ্ঘ্য আমি কিমান পালো 13 মিটাৰ এতিয়া এই বাহু এই ত্ৰিভুজ যদি লওঁ এই বাহু গোটেই কেইটা বাহুৰ আমি দৈৰ্ঘ্য পাই গৈছো এতিয়া আমি হিৰণৰ সূত্ৰ বা যিকোনো সূত্ৰ প্ৰয়োগ কৰি এই দুটা ত্ৰিভুজৰ কালি উলিয়াব পাৰিম তো বলা আমি এটা ত্ৰিভুজৰ কালি এতিয়া উলিয়াই লওঁ তো প্ৰথম যেটো ত্ৰিভুজ আমি লম ABCD এইটো ত্ৰিভুজ লম ABD এইটো ত্ৰিভুজৰ কালি উলিয়াই লওঁ ইয়াৰ পিছত এইটো ত্ৰিভুজৰ কালি উলিয়াম দুটা প্লাস কৰি দিলে আমাৰ গোটেইখিনি চতুৰ্ভুজৰ কালি আহি যাব সো প্ৰথমে কোনটো লম ABD তেকে ত্ৰিভুজ ABD এইটো ত্ৰিভুজ লৈছো এইটো ত্ৰিভুজৰ ক্ষেত্ৰত এইটো ত্ৰিভুজৰ ক্ষেত্ৰত কি হ'ব আমাক কি লাগে A B C আৰু S লাগিব A B কি হ'ব A B তুমি যিকোনো ধৰিব পাৰা A মই ধৰিছো 8 সেন্টিমিটাৰ 8 মিটাৰ আছে দে সেন্টিমিটাৰ নহয় 8 ধৰিছো 8 মিটাৰ B ধৰিছো মই 9 মিটাৰ আৰু C ধৰিছো মই C = 13 মিটাৰ যেহেতু এই তিনটা বাহু আছে তিনিটা বাহুৰ যিকোনো এটা A যিকোনো এটা B যিকোনো এটা C ধৰি লোৱা ইয়াৰ পিছত আৰু কি লাগিব আমাৰ S লাগিব S কাক কয় S মানে পৰিসীমা বাই 2 পৰিসীমা divided by 2 তাৰ মানে পৰিসীমাক আমি 2 ৰে হৰণ কৰিব লাগিব এতিয়া পৰিসীমা মানে কি যি তিনিটা বাহু যি ত্ৰিভুজৰ যি তিনিটা বাহু থাকে তিনিটা বাহুৰ যোগফল তাৰ মানে এইটো বাহু যেটো মই ধৰিলো A B C এই তিনিটাৰ যোগফল তাৰ মানে এতে S আহিব কি S = A + B + C divided by 2 এই কিমান ধৰিছো 8 মিটাৰ প্লাস B কিমান ধৰিছো B ধৰিছো 9 মিটাৰ প্লাস C ধৰিছো 13 মিটাৰ divided by 2 এখিনি যোগ কৰি দিয়া ওপৰখিনি 3 9 ওপৰ গোটেইখিনি যোগ কৰিলে ইয়াত আহিব 30 তলত আহিব 2 তাৰ মানে ইয়াৰ যদি মই চাও S আহিব 15 মিটাৰ S আহিব S হল আমাৰ 15 মিটাৰ S পাই গলো এতিয়া আমি হিৰণৰ সূত্ৰত বহাই দিম এতেকে হিৰণৰ সূত্ৰটো কি আছিল এতেকে ত্ৰিভুজ ABD লৈছো ত্ৰিভুজ ABD ৰ কালি কি আছিল আমাৰ সূত্ৰটো √S into S minus A S minus B S minus C এটো আমাৰ সূত্ৰ আছিল কালি উলিয়াৰ হিৰণৰ সূত্ৰ তাৰ মানে হিৰণৰ সূত্ৰ এতিয়া সো S কি পাইছো আমি S পাইছো 15 মিটাৰটো দিব নালাগে ইনটু S আকৌ S 15 minus A এই বুলি কি ধৰিছিলো এই বুলি মই ধৰিছিলো প্ৰথমটো বাহু তাৰ মানে 8 মিটাৰ ইয়াৰ পিছত S minus B মানে এই বাহুটো ধৰিছিলো 9 মিটাৰ আৰু S এটো 15 হ'ব দে 15 ইয়াৰ পিছত S তাৰ মানে 15 minus C মানে কি ধৰিছিলো C মানে 13 মিটাৰ মই ধৰিছিলো ইয়াৰ পিছত যদি আমি চাও এই 15 টো এতে ৰাখি দিয়া ইনটু পূৰণ 15 পৰা 8 গেলে কিমান থাকিব 15 পৰা যদি তুমি 8 দিয়া 7 থাকিব 7 2 14 হৰকে 15 তাৰ মানে 7 ইয়াত 15 পৰা 9 গেলে কিমান থাকিব 15 পৰা 9 গেলে থাকিব 6 এতে যদি চাও 15 পৰা 13 গেলে পূৰণটো দি দিবা 15 পৰা 13 গেলে থাকিব 2 এতিয়া আমি গোটেইটা ভাঙি দিব লাগিব কাৰণ ইয়াতে জোৰ নাই যিকেটা জোৰ আছে হয়তো আমি ৰুটৰ বাহিৰত যদি কৰিব লাগে জোৰ লাগিব হয় না নাই আমাৰ 15 ভাঙি দিয়া প্ৰথমে 3 5 গুণ 15 হাতক তুমি ভাঙিব নোৱাৰো হাতক ৰাখি দিয়া 6 ভাঙিব পাৰো 6 কেনেকৈ ভাঙিব পাৰো 2 3 গুণ 6 আৰু ইফালে 2 টো থাকি যাব এবাৰ যিকেটা জোৰ আছে জোৰ কেটা উলাই লোৱা 3 ইয়াতে এটা আছে 3 টো আমি ৰুটৰ পৰা বাহিৰত ওলাব পাৰো ইয়াৰ পিছত যদি চাও 2 ইয়াতে এটা আছে 2 টো আমি ৰুটৰ পৰা বাহিৰত ওলাব পাৰো এটা বাহিৰত ভিতৰত কি থাকি গল ভিতৰত থাকি গল 5 আৰু 7 5 into 7 আৰু বাকি নাই এই 5 টো আৰু 7 টো ৰৈ গৈছে তাৰ মানে এটা পূৰণ কৰি দিয়া 3 2 গুণ 6 ভিতৰত কি থাকি যাব 5 7 গুণ 35 35 এবাৰ আমি 35 ৰ বৰ্গমূলটো উলিয়াব লাগিব কাৰণ আমি দুটা ত্ৰিভুজৰ যোগ কৰিব লাগিব নহয় তো বলা এবাৰ আমি 35 ৰ বৰ্গমূলটো উলিয়াই লও
35 তো বৰ্গমূল কেনেকৈ ওলায় বৰ্গমূল আমি হৰণ পদ্ধতিৰে উলিয়াব পাৰোঁ চোৱা আমাৰ কিহৰ ওলাব লাগে এই 35 তাৰমানে যিখিনি ৰুটৰ ভিতৰত আছে এইখিনিৰ ভিতৰখিনিহে আমি বৰ্গমূল উলিয়াব লাগে তো 35 মই লিখি দিলোঁ এবাৰ আমি চাব লাগিব যে 35 কিমানৰ লগত পূৰণ কৰিলে আহি যায় তুমি এটা কথা মনত ৰাখিবা যে বৰ্গমূল উলিয়াওঁতে সদায় ইয়াতে যিমান দি পূৰণ কৰিবা ইয়াতে সিমানেই দিব লাগিব ইয়াতে যদি 2 দিছে ইয়াতে 2 দিব লাগিব ইয়াতে 3 দিছে ইয়াতে 3 দিব লাগিব ইয়াতে 4 দিছে ইয়াতে 4 দিব লাগিব এতিয়া চাব লাগিব যে কি দিলে 35 হয় বা ইয়াতকৈ তলত হয় মই যদি 2 গুণ দিওঁ 2 2 4 হৈ যাব 3 যদি দিওঁ ইয়াতে 3 দিওঁ 3 3 গুণ 9 হৈ যাব 4 যদি দিওঁ 4 4 গুণ 16 5 যদি দিওঁ 5 আৰু ইয়াতে 5 5 5 গুণ 25 6 দিলে কিমান হ'ব ইয়াতে 6 ইয়াতে 6 6 6 গুণ 36 36 দিলে 35তকৈ বেছি হৈ যায় এইটোতো দিব নোৱাৰোঁ আমি হৰণ পদ্ধতি মতে সেইকাৰণে আমি কি কৰিম 5 দিম ইয়াতে যদি মই 5 দিওঁ ইয়াতে 5 দিব লাগিব 5 5 গুণ কিমান হয় 25 25 5 5 গুণ আহিল 25 5ৰ পৰা 5 গেলে 0 3ৰ পৰা 2 গেলে 1 এবাৰ চোৱা আৰু এটা কথা কি মনত ৰাখিবা যেতিয়া তুমি এইটো যেতে দিবা এইটো হেতুই দিব লাগিব আৰু এটা কথা হ'ল যে ইয়াতে তুমি যিমান দিবা ইয়াৰ লগত তলত আৰু সিমান যোগ কৰিব লাগিব মই 5 দিছিলো তলত 5 যোগ কৰিলো কিমান হ'ব এতিয়া হ'ব 10 ওপৰত যদি ইয়াতে 6 আৰু ইয়াতে 6 দিলো হয় তেতিয়া হলে ইয়াতে 6 যোগ কৰিলো হয় সেকেন্ড লাইনত তেতিয়া যেহেতু আমি 5 দিছিলো ইয়াতে 5 আমি যোগ কৰিছো 5 আৰু 5 10 হৈ গেল এতিয়া আমি চাব লাগিব সেকেন্ড লাইন এতিয়া যদি মই চাও এটা 10 আছে এটা 10 আছে এতে দেখা যায় কিন্তু 10 10 এর ভিতরে একবার যায় কিন্তু एक्चुअली না যায় কারণ কি কারণ ইয়াতে তুমি হে আগৰ নিচিনা ইয়াতে যিমান দিবা ইয়াতে হিমান দিব লাগিব এতে যদি মই 1 দিও ধৰা এটা কথা যে 1 দিব লাগে 1 দিলে কিমান হ'ব 101 ইয়াতে 10 হৈছে তাৰ মানে এটো না যায় নগলে কি কৰিবা এতে শূন্য দিবা কিন্তু হে আমি হৰণৰ নিচিনা এটা শূন্য দিব নৰো দুটা শূন্য দিব লাগিব এটা দুটা শূন্য দিছো মানে কি এতে পইণ্ট দিব লাগিব সদায় দুটা শূন্য দিবা যেতিয়া শূন্য দিব লাগিব দুটা দিবা এটা দিলে নহব ইয়াৰ পিছত আমি চাব লাগিব যে 110 আছে 10 ৰ লগত জিকে দিয়া তুমি 100 হৈ যাব 1 দিলে 101 2 দিলে 202 যিমানে দিবা ইয়াতে 1 দিলে ইয়াতে 1 দিব লাগিব ইয়াতে 2 দিলে ইয়াতে 2 দিব লাগিব তুমি চাব লাগিব যে 100 ৰ লগত কিমান পূৰণ কৰিলে 1000 হয় মই যদি চাও 100 ৰ লগত 10 পূৰণ কৰিলে মানে 10 100 গুণ 1000 হয় কিন্তু এতে চোৱা 100 ৰ ওপৰত 10 ৰ ওপৰত যিকোনো এটা সংখ্যা দিয়াৰ লগে লগে 1000 পাৰ হৈ যাব তাৰ মানে তুমি যদি চাও মই এবাৰ 9 বাৰ দিও 9 বাৰ দিছাচোন 9 বাৰ দিলে কি আহিব 9 বাৰ দিলে 109 মানে 109 সৰি 109 দে 109 ৰ ভিতৰত এতে 9 দিছো মানে কি এতে 9 দিব লাগিব 109 ৰ ভিতৰত 9 পূৰণ কৰিলে কিমান হয় 9 9 গুণ 81 1 7 ৰ হাল 8 9 0 0 7 8 8 9 1 গুণ 9 981 কিন্তু যেতিয়াই তুমি এতে 10 দিবা কিমান হৈ যাব এটো তো 1010 হৈ যাব হয় না নাই তাৰ মানে এটো দিব নোৱাৰো 9 দিব লাগিব সো এতে 9 দিছে এতে 9 দিছে কিমান আহি গৈছে আমাৰ 981 981 তুমি এটো এতিয়া মাইনাস কৰিব পাৰা 0 ৰ পৰা না যায় 10 ৰ পৰা 1 গেলে 9 এতে আছে 9 9 ৰ পৰা 8 গেলে 1 এতে 9 9 লৈ গৈছো তাৰ মানে 19 হৈ গল এতিয়া তুমি চাব লাগিব যে পইণ্টৰ হোফালে কেৱল এক গড় হলে আমি কি কৰিব পাৰো এটো বনাব পাৰো তুমি ইয়াৰ পিছত আৰু আহি যাব কাৰণ এটো হৰণ কৰা আহিয়ে থাকিব তুমি কি কৰিব পইণ্টৰ বাওফালে হোফালে এক গড় আনিলে হৈ যাব তাৰ মানে ইয়াত কি হ'ব আমাৰ এই যেটো 6 আছে 6 পূৰণ আমি এই 35 ৰ বৰ্গমূল কি পালো 5.9 ওপৰত যিখিনি হ'ব এইখিনি বৰ্গমূল 5.9 এবাৰ তুমি কি কৰা এই দুটা পূৰণ কৰি দিয়া কিমান আহি যায় এই দুটা পূৰণ কৰি চাচোন 5.9 আৰু 6 এই দুটা পূৰণ কৰি চা 6 9 গুণ 54 4 হাতৰ আহিল 5 5 6 গুণ 30 31 32 33 34 34 আহি যাব মই ইয়াতে হাতৰ 5 হ'ব মানে 35.4 চোৱা 35.4 এটো কোনটোৰ পালো 35.4 এই যেটো 35 ইয়াৰ লগ তাৰ মানে এতে মই আমি 6 into 6 আৰু ইমান পূৰণ কৰিলে কিমান পালো 35.4 কিন্তু ইয়াৰ এককটো কি আছিল মিটাৰ আছিল কিন্তু আমি জানো যে যদি আমি কালিৰ বৰ্গ কালি ওলাও তেতিয়াহলে ইয়াৰ লগত বৰ্গ মিটাৰ আহে মানে স্কয়াৰ এটা আহি যায় কিন্তু লগতে তুমি এটা দি দিবা প্ৰায় কিয় দিছো কাৰণ যেতিয়াই তুমি কোনো বৰ্গমূল ভাঙিবা বৰ্গমূল উলিয়াবা তেতিয়া এই প্ৰায় শব্দটো তুমি প্ৰয়োগ কৰিবই লাগিব এটা ত্ৰিভুজৰ কালি আমি পাই গলো ABD এইটো ত্ৰিভুজ পাই গৈছো এবাৰ আমি এইটো ত্ৰিভুজৰ কালি উলিয়াম সো এইটো ত্ৰিভুজ মানে কি BCD এই BCD আকৌ BCD ত্ৰিভুজৰ ক্ষেত্ৰত এতেও তুমি হিৰণৰ সূত্ৰটো উলিয়াব পাৰা আৰু এটা সূত্ৰ আছে যদি সমকোণী ত্ৰিভুজ হয় তেতিয়া হলে
হাফ ইনটু ভূমি ইনটু উন্নতি এই সূত্ৰ মতেও পাৰা তো মই ইয়াতে তোমালোকক হিৰণৰ সূত্ৰতে উলিয়াই দিছোঁ তোমালোকে হাফ ইনটু ভূমি ইনটু উন্নতি সেই সূত্ৰটো প্ৰয়োগ কৰিব পাৰা চোৱা BCD ত্ৰিভুজৰ ক্ষেত্ৰত কি আহিব আমাৰ ইয়াতে যদি মই চাওঁ ইয়াতে ৰাখি দিছোঁ চাবা এ কিমান যিকোনো এটা বাহু এ বুলি ধৰি লোৱা মই এ বুলি এইটো ধৰিছোঁ 12 এই ধৰিছোঁ মই 12 বি ইকুৱেলটো এই বাহু ধৰিছোঁ মই বি ইকুৱেলটো 5 আৰু চি ইকুৱেলটো মই ধৰিছোঁ এই বাহু 13 আৰু কি লাগিব এছ লাগিব এছ ইকুৱেলটো এ প্লাছ বি প্লাছ চি ডিভাইডেড বাই 2 এই কিমান পাইছোঁ এ পাইছোঁ 12 প্লাছ বি হ'ল 5 প্লাছ চি হ'ল 13 ইয়াৰ লগত মিটাৰ আহিব দেই মিটাৰখিনি মই দিব পাহৰি গ'লোঁ চবৰ লগতে মিটাৰ আছে আহি গ'ল ইয়াৰ পিছত ডিভাইডেড বাই 2 এই গতিকেতে যদি তুমি যোগ কৰা ওপৰত আহি যাব 30 ডিভাইডেড বাই 2 তাৰ মানে ইয়াতে এছ কিমান আহিব ইয়াতেও এছ আহিব আমাৰ 15 লগতে কি আহিব মিটাৰ 15 মিটাৰ এছ পাই গ'লোঁ এছ কিমান আহিল আমাৰ 15 ইয়াৰ পিছত সেই হিৰণৰ সূত্ৰ মতে বহাই দিয়া এতিয়া হিৰণৰ সূত্ৰ মতে আমি বহাই দিম চাবা হিৰণৰ সূত্ৰটো কি আছিল হিৰণৰ সূত্ৰ আছিল এতেকে ত্ৰিভুজ বি চি ডিৰ কালি কি হ'ব সেই সূত্ৰ মতে বহাই দিয়া √/s ইনটু s মাইনাছ a s মাইনাছ b s মাইনাছ c s কিমান পাইছোঁ আমি s পাইছোঁ 15 আকৌ 15 মাইনাছ a এই বুলি কিমান ধৰিছিলোঁ a ধৰিছিলোঁ 12 15 আকৌ মানে s d ধৰিছিলোঁ মই 5 সেণ্টিমিটাৰ আৰু আকৌ 15 মানে s c ধৰিছিলোঁ মই 13 মিটাৰ তো মই সূত্ৰমতে বহাই দিলোঁ ইয়াৰ পিছত যদি মই চাওঁ বিয়োগটো কৰি দিয়া এই 15 থাকি যাব ই পূৰণ 15 পৰা 12 গ'লে কিমান থাকে 3 ইয়াতে যদি চাওঁ 15 পৰা 5 গ'লে থাকিব 10 ইয়াতে 15 পৰা 13 গ'লে থাকিব 2 তাৰ মানে ইয়াতে আমি কি কৰিব লাগিব চোৱা কোনো এটা সংখ্যাৰ জোৰ নাই মানে কি আমি জোৰ বনাব লাগিব ইয়াৰ কাৰণে আমি গোটেইকেইটা ভাঙি দিব লাগিব চোৱা প্ৰথমে 15ক যদি ভাঙো কেনেকৈ ভাঙিব পাৰোঁ 3 5 গুণ 15ক ভাঙি দিয়াচোন 3 5 গুণ 15 3টো এতে থাকি গ'ল 10কো ভাঙি দিয়া 10 কেনেকৈ ভাঙিব পাৰোঁ 2 5 গুণ 10 আৰু এতে কি থাকি গ'ল 2 এতে যিকেইটাৰ জোৰ আছে জোৰকেইটা আমি √/ৰ পৰা বাহিৰ উলিয়াই দিম 3 এতে এটা আছে ইয়াতে আৰু এটা আছে 3 দুটা আছে মই এটা বাহিৰত ওলাইছোঁ পূৰণ 5 ইয়াতে এটা আছে ইয়াতে আৰু এটা আছে 5 দুটা আছে 5 আমি এটা বাহিৰত ওলাইছোঁ আৰু কি আছে 2 ইয়াতে আছে মানে 2ও দুটাই আছে আৰু নাই গোটেইকেইটাৰ মানে জোৰ আছে এতিয়া চোৱা গোটেইকেইটা পূৰণ কৰিছা 3 5 গুণ 15 15 2 গুণ 30 তাৰ মানে এই BCD যেটো BCD আমাৰ ত্ৰিভুজ আছিল BCD এই ত্ৰিভুজৰ কালি কিমান আহিল আমাৰ 30 মিটাৰ স্কয়াৰ 30 মিটাৰ স্কয়াৰ এইবাৰ আমি দুটা ত্ৰিভুজৰ কালি উলাইছো এইটো ত্ৰিভুজৰ কালি উলাইছো এইটো ত্ৰিভুজৰ উলাইছো দুটা ত্ৰিভুজৰ কালি যোগ কৰিলে আমি কি পাম এই চতুৰ্ভুজৰ কালি পাম এতেকে যদি মই কওঁ যে ABCD চতুৰ্ভুজৰ কালি কি হ'ব প্ৰথমে এইটোৰ কালি প্লাস এইটোৰ কালি হয় না নাই প্ৰথমটোৰ কালি কিমান আহিল আমাৰ এই ত্ৰিভুজৰ কালি আহিল আমাৰ 35.4 সেন্টিমিটাৰ স্কয়াৰ প্লাস এইটো ত্ৰিভুজৰ কিমান পালো এইটো পালো আমি 30 মিটাৰ স্কয়াৰ দুইটাইতে মিটাৰ স্কয়াৰ আহি যাব এই দুইটাই যোগ কৰি দিয়া 35 আৰু 30 যদি যোগ কৰা কিমান আহি যাব এই দুটা যদি যোগ কৰা ইয়াতে আহিব 65.4 মিটাৰ স্কয়াৰ কিন্তু প্ৰায় এটা লগাই দিবা কাৰণ হল কি যে আমি যেটো প্ৰথমটো পাইছিল এটো বৰ্গমূল ভাঙিছিল এইকাৰণে প্ৰায়টো লগাই দিব লাগিব ইয়াৰ আনসাৰটো যে সোৱা 65.4 বা 65.5 ইয়াৰ মাজতে আহি যাব এটো হলে আমাৰ আনসাৰ 2 নম্বৰ কোৱেশ্চন লাইছো 2 নম্বৰত দি আছে এটা চতুৰ্ভুজ ABCD ৰ AB = 3 cm চিত্ৰটো মই আঁকিছো ABCD এটা চতুৰ্ভুজ হয় ইয়াৰ AB এৰ পৰা B লৈ ইয়াতে আছে 3 cm B ৰ পৰা C BC আছে 4 cm B ৰ পৰা C ইয়াতে আছে 4 cm BC = 4 cm CD = 4 cm C ৰ পৰা D লৈ ইয়াতেও কি আছে 4 cm আছে DA D ৰ পৰা A লৈ ইখিনি আছে 5 cm DA আছে 5 cm লগতে কি দি আছে AC এই দুটা সংযোগ কৰিছে সংযোগ কৰাৰ ফলত দুটা ত্ৰিভুজ পাইছে
এই যেটো সংযোগ কৰিছে বাহুৰ মাপ দি আছে 5 সেন্টিমিটাৰ সো এইখিনি আমাক দিয়া আছে আমাক কি কৈছে ইয়াৰ কালি উলিবা তাৰ মানে এ বি সি ডি এই চতুৰ্ভুজৰ কালি উলিয়াব লাগে চতুৰ্ভুজৰ কালি মানে কি এই ত্ৰিভুজৰ কালি উলিবা আৰু এই ত্ৰিভুজৰ কালি উলিয়া দুটা উলাই যোগ কৰি দিলে আমি চতুৰ্ভুজৰ কালি পাই যাম সো প্ৰথমে কি দিয়া আছে আমি লিখি লৈছো দিয়া আছে এবিসিডি চতুৰ্ভুজৰ AB = 3 cm BC যিমান দিয়া আছে আমি লিখি লৈছো ইয়াৰ পিছত তুমি যিকোনো এটা ত্ৰিভুজ এই দুটাৰ যিকোনো এটা ত্ৰিভুজৰ কালি উলিয়ালিয়া তাৰ পিছত আমি দ্বিতীয়টো কালি উলিয়াম সো এতে কোনো বাহু গোটেইকেইটা বাহু দিয়া আছে এই ত্ৰিভুজৰ এইটো এই ত্ৰিভুজৰ এইটো মানে গোটেইকেইটা বাহু দিয়া আছে সো প্ৰথমে কোনটো লৈছো মই A B C এইটো ত্ৰিভুজ লৈছো এতেকে ত্ৰিভুজ A B C ৰ ক্ষেত্ৰত ত্ৰিভুজ A B C ৰ ক্ষেত্ৰত তাৰ মানে A B C ত্ৰিভুজটো মই লৈছো ইয়াৰ পৰা কি পাও A B C ৰ পৰা A B C যদি ধৰো এই কিলটো মই 3 cm ধৰছো 3 cm যেহেতু সেন্টিমিটাৰ আছে সেন্টিমিটাৰ দিছো B কিলটো মই ধৰছো 4 cm B কিলটো 4 cm আৰু এই C ক মই C বুলি ধৰছো C কিলটো দিয়া আছে 5 cm আৰু কি লাগিব আৰু আমাৰ পৰিসীমা লাগিব S লাগিব S মানে অৰ্ধপৰিসীমা S ইকুৱেল কি হ'ব A + B + C / 2 এতে কিমান পাইছো A ধৰিছো 3 + B আহিছে 4 + C আছে 5 / 2 এই গোটেইখিনি তুমি যোগ কৰি দিয়া কি আহিব 3 আৰু 5 8 8 আৰু 4 কিমান আহিব 12 / 2 তাৰ মানে ইয়াৰ S টো আহিব 6 cm 6 cm সো ইয়াৰ আমি S পাই গলো ইয়াৰ পিছত আমি সূত্ৰ মতে বহাই দিব পাৰো হিৰণৰ সূত্ৰ কি আছিল এতেকে ত্ৰিভুজ A B C ৰ কালি হিৰণৰ সূত্ৰ মতে বহাই দিয়া S * S - A S - B S - C তো S আমি কিমান পাইছো S পাইছো আমি 6 cm 6 * S - A মানে 6 - A মই ধৰছো 3 S মানে 6 - B মানে ধৰছো মই 4 আকৌ S মানে 6 - C মানে ধৰছো মই 5 cm এটা ভাঙি দিয়া 6 6 থাকে যাব পূৰণ 6 পৰা 3 গেলে 3 এতে 6 পৰা 4 গেলে 2 6 পৰা 5 গেলে 1 ইয়াৰ পিছত এই 6 টো ভাঙি দিয়া কাৰণ 6 টো ডাঙৰ হৈ আছে আমাৰ জোৰ নাই 3 ৰ 2 ৰ কিন্তু 6 টো ভাঙিলে 3 ৰ জোৰ পাম 2 ৰ জোৰ পাম সেইকাৰণে জোৰ ভাঙাৰ কাৰণে আমি জোৰ বনোৱাৰ কাৰণে 6 টো ভাঙি দিম 6 কেনেকৈ ভাঙিব পাৰো 2 3 * 6 আৰু থাকিব 3 2 আৰু হেকত 1 টো পূৰণ হৈ থাকিলে দিব নিদিলেও হ'ব এটো কথা নাই পূৰণ হৈ থাকিলে একৰ কোনো ভ্যালু নাই এতে সোৱা এই এতে দিব নালাগে এতিয়া জোৰ কেটা আমি বাহিৰ লৈ আইছো 2 এতে আছে এটা এতে আছে এটা তাৰ মানে 2 এটা বাহিৰ লৈ ৰুটৰ পৰা 3 দুটা আছে দুটাৰ পৰা এটা উলিয়াব পাৰো বাকি কি থাকিল 1 থাকা নথাকা একে কথা তাৰ মানে ইয়াৰ যেটো কালি হ'ব কি হ'ব 2 3 * 6 কালি হ'ব 6 সেন্টিমিটার কিন্তু স্কয়ার এটা দিব লাগিব কাৰণ কালিৰ একক সদায় বৰ্গ হয় স্কয়ার হয় 6 সেন্টিমিটার স্কয়ার তো সয়াতে আমি A B C এইটো ত্ৰিভুজৰ কালি পাই গলো এতিয়া আমি এইটো ত্ৰিভুজ লম তাৰ মানে A C D এতিয়া আমি কি কৰিছো আকৌ A C D ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজ A C D ৰ ক্ষেত্ৰত A C D তাৰ মানে এইটো ত্ৰিভুজৰ ক্ষেত্ৰত কি আহিব A প্ৰথমে মই এই ধৰছো A যিকোনো এটা ধৰা মই ধৰছো A এইটো 5 cm ধৰছো A হল 5 cm B কিলটো মই ধৰছো এইটো 4 cm C কিলটো মই এইটো ধৰছো 5 cm C কিলটো 5 cm তে তুমি উল্টা পাল্টা কৰি ধৰিব পাৰা একো নাই A B C একেই আহি যাব ইয়াৰ পিছত আৰু লাগিব S কিমান আহে S কি হল আমাৰ A + B + C / 2 তো S টো ওলাই ল A বিলু দি আছে 5 + 4 + 5 / 2 তাৰ মানে S টো কিমান আহিব 5 আৰু 5 10 আৰু 4 14 / 2 = 7 cm তাৰ মানে S টো আহিল কিমান আমাৰ 7 cm এবাৰ সূত্ৰ মতে বহাই দিয়া এতেকে ত্ৰিভুজ A C D ৰ কালি A C D ৰ কালি এবাৰ উলাই লোৱা কি হ'ব আমাৰ সূত্ৰটো আছিল S * S - A S - B S - C
S এর ভ্যালু কিমান পাইছো S এর ভ্যালু পাইছে 7 সেন্টিমিটার S 7 minus A মানে ধরছো মই 5 সেন্টিমিটার আকো S তার মানে 7 minus B B ভ্যালু ধরছো মই 4 সেন্টিমিটার আকো S মানে 7 minus C C এর ভ্যালু কি ধরছো 5 সেন্টিমিটার এবার পূরণটো ভাঙি দিয়া 7 টো থাকি যাব পূরণ হাতৰ পৰা 5 গেলে 2 পূরণ হাতৰ পৰা 4 গেলে 3 হাতৰ পৰা 5 গেলে 2 এতিয়া সব জোর কি আছে জোর থকাবৰ বাহিৰলৈ ওলাই দিয়া যিকেইটা জোর নাই আমি ভিতৰতে ৰাখিব লাগিব এতে 2 এটা আৰু এই 2 এটা জোর আছে 2 এটা বাহিৰলৈ লাইছো 3 ৰ জোর নাই হাতৰ জোর নাই আৰু এটা কথা কি হাতক ভাঙিব নোৱাৰো 3 ক আৰু ভাঙিব নোৱাৰো তাৰ মানে এই দুটা আমি কি কৰিব লাগিব ৰুটৰ ভিতৰতে ৰাখিব লাগিব 7 আৰু 3 তাৰ মানে কি হ'ব এতে 2 ৰুট ওভাৰ 3 7 গুণ 21 21 এবাৰ আকৌ এতে দিবা তুমি সেন্টিমিটার স্কয়ার এতিয়া আকৌ ভেজাল এটা আহিল যে এমে 21 টো ৰুটৰ ভিতৰত আহিল তাৰ মানে ইয়াৰ বৰ্গমূল এতিয়া আমি উলিয়াব লাগিব সো 21 ৰ বৰ্গমূল কেনেকৈ উলিয়াবা প্ৰথমে হে আগৰ নিচিনা চাব লাগিব যে ইয়াতে যিমান দিবা ইয়াতে হিমান দিব লাগিব যদি চাও 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 5 5 গুণ 25 25 দিলে 5 দিলে ইয়াতে 25 আহি যায় কিন্তু বনাব লাগে 21 বাই ইয়াতকে হলো তাৰ মানে আমি 4 দিব লাগিব 4 4 গুণ এত 4 দিছো এত 4 দিছো 4 4 গুণ কিমান হয় 4 4 গুণ 16 এতে 21 21 ৰ পৰা 16 গলে কিমান থাকে 11 ৰ পৰা 6 গলে থাকিব 5 1 ৰ পৰা গলে 0 এটো না লাগে তাৰ মানে এবাৰ কি আহিল আমাৰ এতিয়া আৰু এটা কথা যে এতে যদি 4 আমি দিছো জুতাতে ইয়াতে কি দিব লাগিব 4 এটা প্লাস কৰিব লাগিব 4 4 গো 4 আৰু 4 যোগ কৰিলে কিমান হ'ব 8 8 আহি গল এতিয়া সো এতিয়া আমি সেকেন্ড লাইন যেতিয়া কৰিম এটা 8 আহিছে এতে 5 আহিছে না যায় নগলে কি কৰিম এটা একটা পয়েন্ট দিম আৰু ইয়াতে শূন্য দিম কিন্তু শূন্য কেটা দিম সদায় দুটা দিবা শূন্য কেতিয়া বাটা নিদিবা শূন্য দুটা দিবা এতে এতিয়া আহি গল 500 এতিয়া আমি চাব লাগিব আকৌ ইয়াতে যিমান দিম ইয়াতে হিমান দিব লাগিব এতি যদি তুমি 4 দিয়া 4 84 84 4 গুণ 300 সামথিং যদি আমি এতে 5 দিও 5 আৰু এতে যদি 5 দিয়া চাবা 5 85 গুণ কিমান হয় জানেনে 5 85 গুণ হয় 425 425 তাৰমানে এটো যায় কিন্তু মই 5 বাৰ দিব নোৱাৰো এতে যদি চাও মই পূৰণটো কৰি চাও 5 বাৰ দিছো এটো 5 দিছো মনত ৰাখিবা এতে যিমান দিবা এতে হিমান দিবা এতে 5 দিয়াৰ লগে লগে 85 হৈ গল আগৰটো কাউন্ট হৈ যাব 85 5 গুণ কিমান হয় 425 হয় এতিয়া বিয়োগ কৰি দিয়া বিয়োগ কৰিলে কি আহি যাব পৰত 10 ৰ পৰা 5 গলে 5 ইয়াতে থাকি গল 9 9 ৰ পৰা 2 গলে 7 75 75 এতিয়া চোৱা যেহেতু দশমিকৰ পিছত এক ঘৰ উলাই আইছো তুমি যদি পাৰা আরেক ঘৰ উলাই লবা কাৰণ কারেক্ট বেছি আহিব সো 11 ওলাৰ পিছত দৰকাৰ নাই ইমান তথাপি মই আরেক ঘৰ এতে উলাই দিছো এতিয়া এতে যিমান যদি আমি 85 দিছো তলত 85 যোগ কৰিব লাগিব কাৰণ এটো আমাৰ নিয়ম ওপৰত যিমান দু তাৰ লগত হেতু যোগ হয় 85 আৰু 85 যোগ কৰিলে কিমান আহি যাব এতে 0 5 5 10 ৰ 0 7 ৰ 1 এতে ইটো 17 17 আহি গল তাৰ মানে এবাৰ তুমি যেটো দিবা ইয়াৰ লগত আমি ইয়াত যিমান দিবা ইয়াতে হিমান হৈ যাব এতে যিকোনো এটা সংখ্যা দিয়াৰ লগে লগে 17 হৈ যাব হয় না নাই 0 দিয়া 2 দিয়া 3 দিয়া তাৰ মানে কি ইয়াতে আমি আকৌ দুটা শূন্য দিব লাগিব যেতিয়া আকৌ দুটা শূন্য দিবা এতিয়া তুমি চাব লাগিব কিমান বাৰ যায় মই যদি এটা 4 বাৰ দিও 17 4 এটা 4 দিব লাগিব 17 4 হেতু 4 পূৰণ কৰি সোৱা ইয়াতে তোমাৰ আহি যাব 6816 কিন্তু আমি বনাব লাগিছিল 7500 ইমান নহয় যদি তুমি 5 বাৰ দিয়া 5 5 গুণ বহুত আহি যায় ফালে তাৰ মানে এবাৰ আমাৰ যেটো বৰ্গমূল আহিল 4.54 তাৰ মানে এই যেটো বৰ্গমূল আহিছিল 2 * 2 তাৰ মানে 2 * 21 21 ৰ জায়গাত আমি কি লিখিম 4.54 এতিয়া দুটা যোগ কৰি দিয়া দুটা যোগ কৰিলে কি আহি যাব 2 * 4 এই দুটা যোগ পূৰণ কৰি দিয়াছোন যোগ নহয় পূৰণ এই দুটা যদি আমি পূৰণ কৰিলে কি আহি যায় 9.08 তুমি ইয়াতে কি দিবা প্ৰায় এটা দি দিবা এই নহয় সেন্টিমিটাৰটো দিব লাগিব সেন্টিমিটাৰ স্কয়াৰ কিন্তু প্ৰায় এটা লগাই দিবা কাৰণ ইয়াতে আমি বৰ্গমূল ভাঙিছো যেতে বৰ্গমূল ভাঙি দিবা এই প্ৰায় শব্দটো লগাই দিবা এটা সেন্টিমিটাৰ স্কয়াৰ দে কাৰণ কালি উলাইছো মিটাৰ সেন্টিমিটাৰ স্কয়াৰ থাকি যাব তো দেখে চতুৰ্ভুজৰ কালিটো কি হ'ব এ বি সি ডি এই যেটো চতুৰ্ভুজ আছে এতে এ বি সি ডি চতুৰ্ভুজৰ কালি কি তাৰ মানে এইটো ত্ৰিভুজৰ কালি প্লাস এইটো ত্ৰিভুজৰ কালি দুটা ত্ৰিভুজৰ কালি যোগ কৰিলে যিমান হ'ব এই চতুৰ্ভুজৰ কালি হিমানে সো প্ৰথমে এ বি সি এইটো ত্ৰিভুজৰ কালি কিমান পাইছিল আমি 6 সেন্টিমিটাৰ প্লাস এইটো ত্ৰিভুজৰ কালি আমি কিমান পালো ইয়াৰ পাইছো 9.08 সেন্টিমিটাৰ দুটা স্কয়াৰ আছে দে সেন্টিমিটাৰ স্কয়াৰ
এতেকে দুইটা যোগ কৰি দিয়া 6 আৰু 9 আহিব 15 দশমিক 0.8 সেন্টিমিটার স্কয়ার এতে প্রায় এটা দি দিবা প্রায় তার মানে কি এই যেটো স্কয়ার ভাঙিছো রুট তো ভাঙিছো রুট ভাঙতে সদায় তুমি প্রায় দিব লাগিব হয়তো এই যেটো आंसर আইছে কিছুমানৰ বেলেগ বেলেগ আইব পইণ্টৰ হিফালে কিন্তু আগৰটো সেম থাকিব দে পিএছটো বেলেগ বেলেগ আইব পাৰে এতেকে কথা নাই তোমাৰ যিমানে নাহক কি ওচৰে পাজৰে থাকিলে এটো হৈ যাব হেকাৰণে আমি প্রায় শব্দটো প্ৰয়োগ কৰো যেতে রুটটো ভাঙি দিও